আজি প্ৰচাৰ অভিযানৰ অন্তত নগাঁৱত প্ৰদ্যুৎ বৰদলৈ এক ৰেলীৰ আয়োজন কৰে। প্ৰদ্যুৎ বৰদলৈ ৰেলীটোলৈ মন কৰক। নগাঁও চহৰৰ মাজমজিয়াত এই ৰেলীটোত প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, লুৰিণজ্যোতি গগৈ, অখিল গগৈ আদি অংশগ্ৰহণ কৰিছিল। ৰেলীত অংশগ্ৰহণ কৰা 90% লোকে আছিল ধৰ্মীয় সংখ্যালঘু লোক। এই ৰেলীত খুব বেছি 3,000 পৰা 4,000 লোকে অংশগ্ৰহণ কৰিছিল। ইয়াৰ বিপৰীতে কালিৰ দিনটোতে পীযুষ হাজৰিকাই নগাঁৱত বিশাল ৰেলীৰ আয়োজন কৰিছিল, ৰোড শ্ব'ৰ আয়োজন কৰিছিল। এই ৰোড শ্ব'টোত মন কৰক খুব বেছি 3,000 পৰা 4,000 লোক আছে আৰু ইয়াত অধিকাংশই ধৰ্মীয় সংখ্যালঘু লোক আছে। প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থনত আজি এই ৰেলী ৰোড শ্ব' ওলোৱা হৈছিল। ইপিনে প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থনত জুৰিয়াত আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি অখিল গগৈয়ে মুছলমান ভোটাৰসকলক শপত দিয়াই যাতে তেওঁলোকে কোনো ক্ষেত্ৰতে বিজেপিক ভোট নিদিয়ে, ভোট দিয়ে প্ৰদ্যুৎ বৰদলৈ। বিপুল ভোটত জয়যুক্ত কৰে। সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF দুয়োটাকে আমি একেলগে ব্ৰহ্মপুত্ৰত উটুৱাই দিম। সাধাৰণতে মাওবাদীসকলে এনেকৈ শপত গ্ৰহণ কৰাটো আমি দেখা পাওঁ, কিন্তু নগাঁৱৰ সংখ্যালঘুসকলক এইদৰে লৈ শপত গ্ৰহণ কৰালে অখিল গগৈয়ে। আচলতে প্ৰদ্যুৎ বৰদলৈক জিকাবলৈ 3জন গগৈ আহি নগাঁৱত বাহৰ পাতিছে। আমি লুৰিণজ্যোতি গগৈ আহিছে, অখিল গগৈ আহিছে, গৌৰৱ গগৈ আহিছে। গৌৰৱ গগৈয়ে মুছলমানৰ ভোট পাবলৈ কেনেকৈ তেওঁ নামাজ পঢ়ে তাৰ কথা বৰ্ণনা কৰিলে। আজি মুছলমানৰ ভোট পোৱাৰ ক্ষেত্ৰত অখিল গগৈয়ে কিদৰে মাওবাদীৰ দৰে মুছলমানসকলক শপত গ্ৰহণ কৰালে সেয়াও দেখিলে। তেনেহ'লে লুৰিণজ্যোতি গগৈক বাদ দিওঁ কিয়? লুৰিণজ্যোতি গগৈয়ে মুছলমানৰ মাজত থিয় হৈ কিদৰে প্ৰদ্যুৎ বৰদলৈ বা কংগ্ৰেছক ভোট দিবলৈ ক'লে সেয়াও চাই লওঁ আহক। মই 150খন মিটিং কৰি আপোনালোকৰ চলাইছোঁ। 150, ডিব্ৰুগড়ত 150, ডিব্ৰুগড় আৰু যোৰহাটত খতম বিজেপি। জাহাজ চলাৰ লগে লগে পদুম একদম উফৰি গৈছে। পানীত জাহাজ চলিলে পদুম থাকিব নেকি কওকচোন? পদুম খতম। আৰু উজনিতটো এতিয়া পদুম ফুল নকয়, ইমান মিছা কথা কৈছে, ইমান অন্যায় মিছা কথা ঠগিছে, প্ৰবঞ্চনা কৰিছে। আমাৰ উজনিৰ ৰাইজে কৈছে বুলি এইটো পদুম ফুল নহয়, এইটো এপ্ৰিল ফুল হয়। এপ্ৰিল ফুল বুলি কৈছে, মই নাজানো, এইটো এপ্ৰিল ফুল বুলি কৈছে। গতিকে ৰাইজ যোৰহাট খতম, ডিব্ৰুগড় খতম, এতিয়া নগাঁও 26 তাৰিখে আপোনালোকে খতম কৰি আছে। আৰু মই কৰিমগঞ্জৰ পৰা আহিছোঁ। আজি আপোনালোকৰ ওচৰলৈ আহিলোঁ, ৰকিদাই ক'লে যে আহিব লাগিব। মই বাই ৰোড আহি গ'লোঁ, ট্ৰেইন মোৰ মিছ হৈ গ'ল। মই বাই ৰোড আহিছোঁ। 10 ঘণ্টা জাৰ্ণি কৰি ডাইৰেক্ট আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইপিনে জাগিৰোড সমষ্টিত বিজেপিৰ হৈ আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী অভিনেত্ৰী আইমী বৰুৱাই। আইমী বৰুৱাক এইদৰে দেখা গৈছিল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ। আইমীয়ে নৃত্য গীতৰ তালে তালে অন্যান্য বিজেপি কৰ্মীসকলৰ সৈতে নাচিছে আৰু বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ সপক্ষে ভোটদান কৰিবলৈ আইমীয়ে আহ্বান জনাইছে। এই সভাত পৰৱৰ্তী সময়ত মন্ত্ৰী পীযুষ হাজৰিকাও অংশগ্ৰহণ কৰিছিল। আইমী পৰৱৰ্তী সময়ত দৰ্শকৰ মাজলৈ যায়। দৰ্শকৰ মাজত প্ৰচণ্ড উল্লাস। বিভিন্ন মহিলাই আইমীৰ সৈতে ফটো উঠিবলৈ চেষ্টা চলায়। বিভিন্নজনে আইমীৰ সৈতে এইদৰে চেলফি উঠা দেখা গৈছিল। এই সভাত পৰৱৰ্তী সময়ত অংশগ্ৰহণ কৰি পীযুষ হাজৰিকাই 2 গগৈক সকিয়নি দিয়ে এইদৰে। এদিনে গৈছিল খেদিলে ক'ৰবাত, এদিন ক'ৰবাত যাওঁতে মই খেদা দেখিছিলোঁ। এখন মিটিং পাতিছে বাগানত, মানুহ হৈছে 700। এতিয়ালৈকে 3খন মিটিং পাতিছে জাগিৰোডত।
তাৰপিছত যে আমাৰ পুৰণা কলা মন্দিৰটো মোৰ ভিডিঅ' আছে, সাংবাদিকসকল আছে, তেওঁলোকৰ আগত শুনিছোঁ। সেই হলটোত 400 মানুহ ধৰে। হলটোৰ পিছফালে চব খালী, মোৰ লগত ভিডিঅ'টো আছে, মই পঠাই দিব পাৰোঁ। তাতে আহিছে অখিল গগৈ, ডাঙৰ নেতা, নিজৰ সমষ্টিতে এবাৰ হাৰিব। লুৰিণ গগৈ অলৰেডি হাৰিছে, আৰু প্ৰদ্যুৎ বৰদলৈ, 3গৰাকী আপাৰ আছামৰ নেতা আহি আমাৰ এতিয়া দাদাগিৰি কৰে। এতিয়া আমাৰ দাদাগিৰি কৰে আপাৰ আছামৰ পৰা আহি। আমি মানি ল'ম নেকি কওক? আমি আপাৰ আছামত যাওঁ, ভৰিত ধৰি সেৱা কৰোঁ। মই আপাৰ আছামত যাওঁ, লয়াৰ আছামত যাওঁ, ভৰিত ধৰি সেৱা কৰোঁ। কিন্তু আহি পেলাই অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ মাৰ্ঘেৰিটাৰ পৰা আহি আমাক ধমকি দিয়ে। আমি মানি ল'ম নেকি কওক? মানি ল'ম নেকি কওক? আমি মানি ল'ম নেকি কওক? আমি নামানো, এটা ভোট কংগ্ৰেছক নিদিওঁ, আমি প্ৰতিজ্ঞা কৰিম।